নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ 21 তাৰিখ, শনিবাৰ 2024 চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নেপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ, শনিবাৰ 2024 চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ এটা অতি সুখ কঢ়িয়াই অনাৰ দিন হোৱা দেখা যাব। আৰু প্ৰেম জীৱন যাপন কৰা লোকসকলে তেওঁলোকৰ সংগীক লগ কৰিবলৈ যাব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰত এক ধৰ্মীয় কাৰ্যসূচী ৰখাৰ হোৱাৰ বাবে আপোনালোকৰ পৰিয়ালৰ সকলো আহি থাকিব আৰু আপুনি মনত শান্তি লাভ কৰি থাকিব। আজিৰ দিনটোত আপুনি কিছু কামৰ বাবে কম দূৰত্বত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। আৰু আজি আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে পত্নীৰ সৈতে একেলগে যিকোনো পৰিকল্পনা কৰিব পাৰে। কিন্তু আপুনি খৰখেদাকৈ আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ কেৰিয়াৰৰ সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা পৰিহাৰ কৰিব লাগিব, অন্যথা আপুনি পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুগা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা নিশা 12 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ, শনিবাৰ 2024 চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ কেৰিয়াৰত কিছুমান ভাল লাভালাভ আনিবলৈ গৈ আছে, যাৰ সৈতে আপুনি সুখী অনুভৱ কৰিব। আৰু আপুনি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সকলো প্ৰচেষ্টাই কৰিব পাৰে। আজি আপুনি কিছুমান মহান লোকক লগ পাব আৰু আপুনি আপোনাৰ চতুৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি আজি আপুনি বহুতো কিছু ভাল ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা দেখা যায়। আৰু যাৰ সৈতে আপুনি আজিৰ দিনটোত সুখী অনুভৱ কৰি থাকিব। আজি খোজ কঢ়াৰ সময়ত আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য প্ৰাপ্ত কৰিব পাৰে। আজি ঘৰুৱা জীৱন যাপন কৰা লোকসকলৰ কিবা এটাৰ বিষয়ে কাজিয়াৰ সৃষ্টি হ'ব পাৰে, সেয়েহে আপুনি অতি সাৱধানে কথা পাতিব লাগিব। আৰু যদি আপুনি ক'ৰবাত চাকৰিৰ বাবে আবেদন কৰিছিল তেন্তে আপোনাক আজিৰ দিনটোত তাৰ পৰা মাতিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে সেউজীয়া ৰঙৰ বাহিৰে যিকোনো ব্যৱহাৰ কৰিব পাৰে। শুভ সময় সন্ধিয়া 5 বজাৰ আগতে। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ, শনিবাৰ 2024 চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ দিন হোৱা দেখা যায়। আৰু এই সময়ত আপুনি কোনো বিপদাশংকা নল'ব আৰু তৰ্ক কৰা আজিৰ দিনটোত আপুনি এৰাই চলিব লাগিব, অন্যথা সমস্যাৰ বৃদ্ধি হ'ব পাৰে। আজি আপুনি কাৰোবাৰ নিৰ্দেশলৈ আহি কাজিয়াত লিপ্ত হ'ব নালাগে। আৰু যদি আপুনি দীৰ্ঘদিন ধৰি আপোনাৰ যিকোনো কামৰ বিষয়ে চিন্তিত হৈ আছিল তেন্তে আজিৰ দিনটোত আপুনি সেইটো সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হ'ব। আৰু আপুনি বহুদিনৰ পিছত এজন পুৰণি বন্ধুক লগ পাব পাৰে। আজি আপুনি কাৰোবাক সুধি গাড়ী চলোৱা পৰিহাৰ কৰিব লাগিব, অন্যথা কিছু বিজুতি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ কিছুমান বিৰোধীয়ে আপোনাক বিচলিত কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ভায়লেট। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব।
ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ সাহস আৰু বীৰত্ব বৃদ্ধি হ'বলৈ গৈ আছে আৰু আপুনি আদালত সম্পৰ্কীয় বিষয়ত ভাল সফলতা লাভ কৰিব। আৰু যদি পৰিয়ালত কোনো বিবাদ চলি আছিল তেন্তে ইয়াক আজি মীমাংসাৰ জৰিয়তে সমাধান কৰা উচিত। আজিৰ দিনটোত আপোনাৰ ভাতৃৰ বিবাহ নিশ্চিত হোৱাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশটো যথেষ্ট আনন্দদায়ক হোৱা দেখা যায়। আৰু যিসকল লোকে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমত কোনো ধৰণৰ কৰ্তব্য এৰিব নালাগে আৰু তেতিয়াহে তেওঁলোকে এটা ভাল স্থিতি প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ প্ৰগতিৰ পথত অহা সকলো বাধা আঁতৰ কৰা হ'ব আৰু আপুনি আগুৱাই যাবলৈ সক্ষম হোৱা দেখা যায়। আজি প্ৰেম জীৱন যাপন কৰা লোকসকলে তেওঁলোকৰ সংগীৰ সৈতে চলি থকা বিভেদসমূহ দূৰ কৰিবলৈ চেষ্টাত নিয়োজিত হৈ থাকিব। আৰু আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি ফলপ্ৰসূ দিন হোৱা দেখা যায় আৰু আপোনাৰ পৰিয়ালটোত এটা সুখী আৰু শুভ কাৰ্যসূচী আয়োজন কৰিব পাৰিব। আজি আপুনি বন্ধু এজনৰ স্বাস্থ্যৰ বিষয়েও চিন্তা কৰিব পাৰে আৰু যদি আপুনি প্ৰয়োজনীয় কাৰোবাক সহায় কৰাৰ সুযোগ পায় তেন্তে সেইটো আজি আপুনি নিশ্চয় কৰা উচিত। আৰু আপোনাৰ কৰ্মক্ষেত্ৰত মহিলা বন্ধুসকলৰ পৰা সাৱধান হ'ব লাগিব আৰু ৰাজনৈতিক ক্ষেত্ৰত হাত দিবলৈ চেষ্টা কৰা লোকসকলে তেওঁলোকৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। আজি আপুনি খোজ কাঢ়িবলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু যদি আপোনাৰ কোনো প্ৰিয়জন হেৰাই গৈছিল তেন্তে আপুনি ইয়াক ঘূৰাই লাভ কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে কমলা। শুভ সময় আবেলি 3:30 পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি অতি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ এটা দিন হোৱা দেখা যায় আৰু আপুনি চৰকাৰী আঁচনিৰ সম্পূৰ্ণ লাভালাভ লাভ কৰিব আৰু আপোনাৰ শিশুৱে আপোনাৰ প্ৰত্যাশা পূৰণ কৰিব কিয়নো তেওঁলোকৰ কেৰিয়াৰত কিছু ভাল সফলতা পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি আপোনাৰ বিবাহিত জীৱনত চলি থকা কিছু সমস্যাবোৰৰ পৰা আজি আপুনি পৰিত্ৰাণ লাভ কৰিব পাৰে আৰু আজিৰ দিনটোত আপোনাৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি হ'ব আৰু আপুনি আপোনাৰ ধৰণে এক ভাল পদক্ষেপ ল'ব পাৰে কিয়নো যদি আপুনি কোনো বিপদাশংকা লয় তেন্তে আপুনি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি আপোনাৰ মাতৃক মাতৃপক্ষৰ লোকসকলক লগ কৰিবলৈ লৈ যাব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ৰঙা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি এটা অতি ভাল দিন হোৱা দেখা যায় আৰু ৰাজনৈতিক ক্ষেত্ৰত কাম কৰা লোকসকলে এটা ভাল সুযোগ লাভ কৰিব পাৰে। আজি সাংসাৰিক উপভোগৰ উপায় বৃদ্ধি হ'ব আৰু আপোনাৰ পৰিয়ালটোত কিছুমান সুখী আৰু শুভ কাৰ্যসূচী আয়োজন কৰি তুলিব পাৰিব আৰু যদি আপুনি আপোনাৰ উপাৰ্জন আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰাখে তেন্তে ই আপোনাৰ কাৰণে ভাল হ'ব আৰু শিক্ষাৰ্থীসকলে শাৰীৰিক আৰু মানসিক বোজাৰ পৰা
পৰিত্ৰাণ পোৱা যেন লাগিছে। আজি আপুনি আপোনাৰ কামৰ সৈতে অলপ দূৰত্বত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে আৰু আপোনাৰ মনটো ধৰ্মীয় কামৰ প্ৰতি থাকিব, যি আপোনাৰ পৰিয়ালৰ সদস্যসকলক সুখী কৰি ৰাখিব। লগতে আজিৰ দিনটোত আপুনি আপোনাৰ মনটোতো শান্তি লাভ কৰি থকা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ৰঙা। শুভ সময় আবেলি 2 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা ব্যয়েৰে পৰিপূৰ্ণ দিন হোৱা দেখা যায়। অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ কিছু অযথা টকা পইচাৰ খৰচ বৃদ্ধি হ'ব পাৰে আৰু আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ বাবে আপুনি অসুবিধাত পৰিব, কিয়নো আপোনাৰ উপাৰ্জন সীমিত হ'ব আৰু আপোনাৰ কামত ব্যস্ত থকাৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক অলপ পলমকৈ সময় দিব, কিন্তু আপোনাৰ চাপ অলপ কম হ'ব। আজিৰ দিনটোত আপোনাৰ সৰু ল'ৰা-ছোৱালীয়ে আজিৰ দিনটোত আপোনাৰ পৰা কিবা এটা দাবী কৰিব পাৰে আৰু কাৰোৰ পৰা টকা পইচা আজি ধাৰ লোৱা বিষয়ে নাভাবিব, অন্যথা আপুনি ইয়াক পৰিশোধ কৰাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ যিকোনো আইনী বিষয় এই সময়ত আপোনাক আমনি কৰিব, সেয়েহে আপুনি সময়মতে ইয়াৰ যত্ন ল'ব লাগিব। আজিৰ দিনটোত আপোনাৰ বছে আপোনাৰ কামত যথেষ্ট সুখী অনুভৱ কৰা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নীলা। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এক মিশ্ৰিত দিন হোৱা দেখা যায়। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ ভাল বেয়া মাজেৰে পাৰ হোৱা দেখা যাব আৰু আপুনি কিছু নতুন কাম কৰিবলৈ মনটো স্থিৰ কৰিব। আজিৰ দিনটোত ব্যৱসায় কৰা লোকসকলৰ বাবে এটা অতি ভাল দিন হোৱা দেখা যায় আৰু আপোনাৰ ধৰ্মীয় কাৰ্যসূচী কৰিবলৈ আগ্ৰহ থাকিব পাৰে। আজি আপুনি আপোনাৰ কামত আপোনাৰ সহকৰ্মীসকলৰ পৰা কিছু সহায় ল'ব, যিটো আপুনি আজিৰ দিনটোত সহজে প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব আৰু আজি কেৰিয়াৰৰ সম্পৰ্কে আপোনাৰ কিছুমান জটিলতা থাকিব, কিন্তু আপুনি আপোনাৰ বুদ্ধিমত্তাৰ পৰা যথেষ্ট লাভ কৰিব পাৰে। আজি আপোনাৰ মাতৃয়ে আপোনাক কিছু দায়িত্ব দিব পাৰে, য'ত আপুনি আৰাম কৰিব নালাগে। আজি আপুনি আপোনাৰ ঘৰ সজ্জাৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব আৰু আপোনাৰ কিবা এটাৰ বিষয়ে আপোনাৰ পত্নীৰ সৈতে আজি তৰ্ক বিতৰ্ক হোৱা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি সুখৰ দিন হোৱা দেখা যায় আৰু যদি আপোনাৰ যিকোনো ৰিয়েল ইষ্টেটত চুক্তি দীঘলীয়া সময়ৰ বাবে অমীমাংসিত হৈ আছিল তেনেহ'লে ই চূড়ান্ত হ'ব পাৰে আৰু আপুনি আজি আপোনাৰ ঘৰত এটা শুভ অনুষ্ঠান আয়োজন কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ প্ৰভাৱ আৰু মহিমা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু যদি আপুনি কোনো কামৰ বিষয়ে আপোনাৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে তেনেহ'লে এইটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, কিন্তু শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত অহা সমস্যাসমূহৰ বিষয়ে অলপ চিন্তিত হ'ব, যাৰ বাবে তেওঁলোকে তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে কথা পাতিব লাগিব আৰু যি তেওঁলোকক সঠিক পৰামৰ্শ দিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে কমলা। শুভ সময় আবেলি 2 বজাৰ পৰা আবেলি 4:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা
ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হ'বলৈ গৈ আছে, যাৰ সৈতে আপুনি সুখী অনুভৱ কৰিব। আজি আপুনি আপোনাৰ ব্যৱসায়িক কিছু পৰিকল্পনাৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব, যি নিশ্চিতভাৱে আপোনাক লাভান্বিত কৰিব। কিন্তু আপুনি আপোনাৰ চাৰিওফালে বাস কৰা শত্ৰুসকলৰ প্ৰতিও সাৱধান হ'ব লাগিব। আৰু যদি আপোনাৰ কিছুমান কাম অসম্পূৰ্ণ হৈ আছিল, তেন্তে আপুনি ইয়াক সম্পূৰ্ণ কৰি তুলিব পাৰিব। আজি আপুনি কোনো বিষয়ে অহংকাৰী হ'ব নালাগে, আৰু আপুনি দীৰ্ঘদিনৰ পিছত এজন পুৰণি বন্ধুক লগ পাব, আৰু আপুনি আপোনাৰ সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে আপুনি ইয়াৰ সুবিধা ল'বলৈ সক্ষম হোৱা দেখা যায়। আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে অভিভাৱকৰ পৰা পৰামৰ্শ ল'ব পাৰে, যাৰ ফলত আপোনাৰ ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় আবেলি 2 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল জুলাই মাহৰ 6 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি ধন সম্পত্তিৰ ক্ষেত্ৰত এটা ভাল দিন হ'ব, কিয়নো আপুনি এটা পৈতৃক সম্পত্তি লাভ কৰিব পাৰে, যাৰ বাবে যদি দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল, তেন্তে ইয়াক সমাধান কৰা হ'ব পাৰে। আজি আপুনি আপোনাৰ দীৰ্ঘম্যাদী পুঁজি প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে, আৰু আপুনি মানুহৰ লগত তাল মিলাব আৰু তেওঁলোকৰ বিশ্বাস সহজে জিকিব। আৰু যদি আপোনাৰ ব্যৱসায়ত কিছু সমস্যা আছে, তেনেহ'লে ইয়াক দূৰ কৰিবলৈ আপোনাৰ দেউতাৰ সৈতে কথা পতাটো ভাল হ'ব, আৰু আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে গুলপীয়া ৰঙৰ বাহিৰে যিকোনো ব্যৱহাৰ কৰিব পাৰে। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 6:30 ভিতৰত। শুভ সংখ্যা 7। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ।